নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি আৰু চৰকাৰে যে সিদ্ধান্ত নলক কিয় আমি খোৱাটো খামে এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দল সংগঠনে আৰু যেহেতু বিশেষ মাংস সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া ৰাজ্যত তুলপাৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজহুৱা স্থানত মাংস নিষিদ্ধকৰণৰ বিৰোধীৰে এবাৰ বিৰোধীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই মাংস খোৱাত আমাক কোনেও বাধা দিব নোৱাৰে বুলি বিৰোধীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো এক বিশেষ সিদ্ধান্ত লৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া কোনোৱে কি খাব কি নাখাব হেয়া লৈ ব্যস্ত হৈ পৰিছে বুলি বিৰোধীৰ মন্তব্য এয়া আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ চৰকাৰে জিয়ে সিদ্ধান্ত নলক কিয় আমি মাংস খামে আৰু গো মাংস খোৱাত কোনেও বাধা দিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে চৰকাৰৰ সিদ্ধান্তত এআইডিএফৰ বিধানেও যেটো মন্তব্য প্ৰকাশ কৰিছে কেবিনেটত ৰাজ্যৰ উন্নয়নৰ কথা আলোচনা নহয় কেবিনেটত কেতিয়াও উন্নয়নৰ আলোচনা নহয় আলোচনা হৈ আছে কোনে কি খাব কোনে কি নাখাব হেয়াহে আলোচনা হৈ আছে উন্নয়নৰ কোনো কথা নহয় ৰাজ্যত কি উন্নয়ন হৈছে নাই হোৱা হেবোৰ একো কথা নাই গো মাংস নিষিদ্ধকৰণক লৈ ৰাজ্যত এবাৰ কেবিনেটত সিদ্ধান্তৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে কোনে কি খায় কোনে কি নাখায় কোনে ছাগলী খায় আৰু এইবোৰতে ব্যস্ত হৈ পৰিছে চৰকাৰ কোনে ছাগলী খাব কোনে গৰু খাব কোনে গাহৰি খাব হেবোৰতে ব্যস্ত হৈ পৰিছে চৰকাৰৰ লক্ষ্য কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত আৰু এনেদৰে মন্তব্য কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত অত্যাচাৰে হৈছে মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য চৰকাৰৰ যদি সাহস আছে ট্ৰাইবেল বা জনজাতীয় খাদ্য বন্ধ কৰি দেখুৱাক যদিহে চৰকাৰৰ দম আছে অসমত কেৱল সংখ্যালঘু লোককহে হাৰাশাস্তি কৰা হৈছে বুলি উল্লেখ কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত এতিয়া গো মাংসক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেইবাজনেও লোকে বিভিন্ন মত বিনিময় কৰিছে গো মাংস বন্ধৰ সিদ্ধান্তত এবাৰ সকলোৱে মন্তব্য কৰিছে বিধায়ক ৰফিকুল ইছলামেও মন্তব্য কৰিছে আৰু যেহেতু ৰাজ্যৰ শিক্ষা খণ্ড স্বাস্থ্য খণ্ডৰ দুৰ্দশালৈ চকু দিয়াৰ সময় নাই মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া কেৱল হালি কোনে কি খাইছে কি নাই খোৱা হেবোৰৰ ওপৰতহে চকু দিছে বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া আৰু মাজে মাজে তেখেতে এনেকুৱা টকলকি ফৰমান জাৰি কৰি ভাল পায় অলাগতিয়াল সিদ্ধান্ত কৰিব লগা বহুত কাম আছে সেই কামখিনি তেখেতে নকৰে অসমৰ স্কুল বন্ধ হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গ'ল শিক্ষক নিযুক্তি নিদিয়ে শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি এই চিন্তাহে কেবিনেটত হ'ব লাগিছিল স্বাস্থ্য খণ্ডত আপুনি যাব হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ নাৰ্ছ নাই ষ্টাফ নাই মানুহ ঔষধৰ ইমান দাম ডায়াগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল সেই নকৰি কোনে কি পিন্ধিব কোনে কি খাব কাৰ পাকঘৰত কি বনাব এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয় ৰাজ্যখন ৰখাতলত যাবলৈ বেছি দিন নালাগে এইখিনি আমাৰ কথা বাকি থাকিল এই বিষয়টো আলোচনা কৰোঁতে লাজ লাগিছে কিন্তু যোৱা কেইদিনৰ পৰা ভূপেন বৰা ৰকিবুল হুছেইন ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়া অখিল গগৈ জয়ন্ত মল্ল বৰুৱা এখেতসকলে এই বিষয়টো বৰকে চৰ্চা কৰি আছিল এনেকুৱা লাগিছিল যে অসমত আৰু কোনো সমস্যাই নাই মানুহৰ এই খোৱা বোৱা কোনে গাহৰি খাব কোনে গৰু খাব কোনে মুৰ্গী খাব এই কথাবাৰ্তাবিলাকেই মানুহৰ সমস্যা তেখেতসকলৰ কথা তেনেকুৱা লাগিছিল কিন্তু মই ভাবো অসমৰ জনতাৰ এই সব সমস্যা নহয় মুখ্যমন্ত্ৰী যিটো টকলকি ফৰমান আৰু আল্টিমেটলি গৈ পুলিচৰ হতুৱাই এই বয় বস্তুৰ দাম বাঢ়িব মাংসৰ দাম বাঢ়িব পুলিচে সুবিধা ল'ব সুবিধা লৈ কবাত এৰিব কবাত ধৰিব এই সব কৰাৰ এটা সুযোগহে দিলে তো মই কোনে কি খাব নাখাব এইখিনি কথা এই কাৰণে আলোচনা কৰিব বিচৰা নাই যি সময়ত অসমৰ 1 কোটি জনতাৰ আপোনাৰ বিলো দা পাৱাৰটি লাইন মানে আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 86% মানুহক চৰকাৰে চাউল 5 কেজি কৰি চাউল দিব লগা হৈছে এতিয়াৰ সময়তো
কোনে মটন খাব, কোনে মাছ খাব, কোনে মাংস খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই সব কথা এই ৰজাঘৰীয়াবিলাকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ লাভ আছে নেকি? সেই দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰক, তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, তেখেতসকলৰ বাকী সমস্যাবিলাক, খেতিয়কৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, শিক্ষা, স্বাস্থ্য, এই সব কাম চৰকাৰে কৰক। অলাগতিয়াল অনৰ্থক কামবিলাক বন্ধ কৰক, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। তগলকি ফৰমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া, আৰু মাজে মাজে তেখেতে এনেকুৱা তগলকি ফৰমান জাৰি কৰি ভাল পায়। অলাগতিয়াল সিদ্ধান্ত, কৰিব লগা বহুত কাম আছে, সেই কামখিনি তেখেতে নকৰে। অসমৰ স্কুল বন্ধ, হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গ'ল, শিক্ষক নিযুক্তি নিদিয়ে, শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই, যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে, কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে। কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি, বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি, সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি, এই চিন্তাহে কেবিনেটত হ'ব লাগিছে। স্বাস্থ্য খণ্ডত আপুনি যাব, হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ, নাৰ্ছ নাই, ষ্টাফ নাই, মানুহ ঔষধৰ ইমান দাম, ডায়েগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে। এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল। সেই নকৰি কোনে কি পিন্ধিব, কোনে কি খাব, কাৰ পাকঘৰত কি বনাব, এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয়, ৰাজ্যখন ৰসাতলত যাবলৈ বেছি দিন নালাগে। এইখিনি আমাৰ কথা। বাকী থাকিল এই বিষয়টো আলোচনা কৰোঁতে লাজ লাগিছে, কিন্তু যোৱা কেইদিনৰ পৰা ভূপেন বৰা, ৰকিবুল হুছেইন ডাঙৰীয়া, হেমন্ত বিশ্ব ডাঙৰীয়া, অখিল গগৈ, জয়ন্ত মল্ল বৰুৱা, এখেতসকলে এই বিষয়টো বৰকৈ চৰ্চা কৰি আছিল। এনেকুৱা লাগিছিল যে অসমত আৰু কোনো সমস্যাই নাই, মানুহৰ এই খোৱা বোৱা, কোনে গাহৰি খাব, কোনে গৰু খাব, কোনে মুৰ্গী খাব, এই কথা বাৰ্তাবিলাকেই মানুহৰ সমস্যা, তেখেতসকলৰ কথা তেনেকুৱা লাগিছিল। কিন্তু মই ভাবোঁ অসমৰ জনতাৰ এই সব সমস্যা নহয়। মুখ্যমন্ত্ৰীৰ যিটো তগলকি ফৰমান, আৰু আল্টিমেটলি গৈ পুলিচৰ হতুৱাই এই বয় বস্তুৰ দাম বাঢ়িব, মাংসৰ দাম বাঢ়িব, পুলিচে সুবিধা ল'ব, সুবিধা লৈ ক'ৰবাত এৰিব, ক'ৰবাত ধৰিব, এই সব কৰাৰ এটা সুযোগহে দিলে। তো মই কোনে কি খাব নাখাব এইখিনি কথা এইকাৰণে আলোচনা কৰিব বিচৰা নাই। যি সময়ত অসমৰ 1 কোটি জনতাৰ আপোনাৰ বিল' দ্য পাৱাৰ্টি লাইন, মানে আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 86% মানুহক চৰকাৰে চাউল 5 কেজি কৰি চাউল দিব লগা হৈছে। এতিয়াৰ সময়তো কোনে মটন খাব, কোনে মাছ খাব, কোনে মাংস খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই সব কথা এই ৰজাঘৰীয়াবিলাকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ লাভ আছে নেকি? সেই দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰক, তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, তেখেতসকলৰ বাকী সমস্যাবিলাক, খেতিয়কৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, শিক্ষা, স্বাস্থ্য, এই সব কাম চৰকাৰে কৰক। অলাগতিয়াল অনৰ্থক কামবিলাক বন্ধ কৰক, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।